হোজাইত মানৱ সমাজক জোকাৰি যোৱা মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল হোজাই। পুত্ৰৰ প্ৰচণ্ড দাৰ খাপত প্ৰাণ এৰিলে মাতৃ অৰ্চনা বিশ্বাসে। ৰক্তাক্ত হ'ল হোজাই নেপালীখুটি। আজি আমাৰ ইয়াত নেপালীখুটিত বৰ ডাঙৰ এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল। ল'ৰাই মাকক হত্যা কৰিলে দাৰে গপিয়াই। কিবা তেওঁলোকৰ মানে পাৰিবাৰিক কণ্ট্ৰলটো আমি নাজানো, কিন্তু ল'ৰাজনে বোলে দুদিনৰ পৰা মানে অলপ মানসিক চাপক উল্টা পাল্টা কৰি আছে। সেই বিষয় নিয়ে কিবা তেওঁলোকৰ পৰিয়ালত কিবা হৈছে নহৈছে আমি ক'বও নোৱাৰোঁ। সেই বিষয়েৰে মাকক আজি ল'ৰাই মানে হত্যা কৰিলে। কি দি মাৰিছে? দাৰে গপিয়াই মাৰিছে। এই জাগাখনৰ নাম? জাগাখনৰ নাম কেন্দুগুৰি নেপালীখুটি। ল'ৰাজনৰ নাম? ল'ৰাজনৰ নাম হৈছে ৰোহিত বিশ্বাস। এই আৰক্ষী আহিছিলে নেকি ইয়াতে? আহিছে প্ৰশাসনক খবৰ দিয়াৰ লগে লগে তেওঁলোকে আহিছে। তেওঁলোকে তেওঁলোকৰ তদন্ত কৰি আছে। তেওঁলোকে এতিয়া বিচাৰ কৰিব কি হয় নহয়, ল'ৰাজনক কি উচিত শাস্তি পায় নাপায়, কিন্তু আমাৰ প্ৰশাসনে এইটো বিচাৰ কৰিব। মানে আৰক্ষী ল'ৰাটোক ধৰি লৈ গৈছে এতিয়া? হয়, এতিয়া লৈ গৈছে। থেংক ইউ। প্ৰাৰম্ভিক তথ্য অনুসৰি সামান্য কথাত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলতেই পাশৱিক ঘটনা হোৱাৰ সন্দেহ ৰাইজৰ। ঘটনা ঘটাই অৰ্থাৎ মাতৃক হত্যা ৰোহিত বিশ্বাসৰ। দাৰ প্ৰচণ্ড উপৰ্যুপৰি খপিয়াই পলায়নৰ চেষ্টা মাতৃ সন্তান ৰোহিত বিশ্বাসৰ। মাৰি গৈছোঁ, যাওঁতে যাওঁতে এইপিনে পিছ দুৱাৰ আছে নহয়, জাপ মাৰিলে। জাপ মাৰি ময়ো জাপ মাৰিলোঁ তাৰ লগত, যায়ো নোৱাৰিলোঁ। তাৰপাছত মাৰি দৌৰ মাৰিলে। এই তালৈকে গৈছোঁ, পাছত সি মোক দাহ দেখায়। পাছত আহিছোঁ ঘৰত, আহি চিপৰাং লৈ যাওঁতে যাওঁতে সি কোনফালে লুকাই গ'ল। কোনে মাৰিছে? এই তাৰ ল'ৰাই মাৰিছে। ল'ৰাৰ এনেতো কুটি কুটি মাতে। মাতি মাৰিছে দাউদি না? নাম কিতা জানি? এই জাগাখনৰ নাম? গাঁওখনৰ নাম নেপালীখুটি। এই ল'ৰাজনৰ নাম? ৰোহিত। মানে ৰোহিতে নিজৰ মাতৃক মানে হত্যা কৰিছে। হত্যা কৰিছে। কিয় হত্যা কৰিছে? সেইটো 4-5 দিনৰ পৰা মানে খালি দৌৰাই আছে, মাৰিব মাৰিব। কালি সিটো ঘৰত থাকিছে, আজি দুপৰীয়া আমাৰ ইয়াতে আছিলে। 2-3 বাৰ আহিছে। তে মই বুজাই আছোঁ তাক, এনেকুৱা নকৰিবি, এনেকুৱা নকৰিবি। ইফালে যায় একবাৰ, সিফালে যায় একবাৰ, এনেকুৱা কৰোঁতে কৰোঁতে আমি মছলা দিওঁতে দিওঁতে সেই মাৰিয়ে দিলে। কি দি মাৰিছে? দাৰ লগত। আৰক্ষী আহিছে? আৰক্ষীটো পাছত আহিছে। আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে মাতৃ সন্তান ৰোহিত বিশ্বাসক। সমগ্ৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলজুৰি। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। তেখেত অৰ্চনা বিশ্বাস, তেখেতৰ পাৰিবাৰিক কিবা এটা কাজিয়াৰ সূত্ৰপাত হৈ তেখেতৰ পুত্ৰই ৰোহিত বিশ্বাস তেওঁ দাৰে গপিয়াই হত্যা কৰিছে। গতিকে ৰোহিত বিশ্বাসক আমি ইতিমধ্যে কৰায়ত্ব কৰা হৈছে। এতিয়া আইনমতে বাকী ব্যৱস্থাখিনি লোৱা হ'ব। আচ্ছা, আগৰ পূৰ্ব কিবা কণ্ডল আছিল নেকি তেওঁলোকৰ? গম পাইছে নেকি আপোনালোকৰ? সেইখিনি এতিয়া প্ৰাথমিক তদন্ততটো ওলাইছে, তেওঁলোকৰ মাজত কাজিয়া আছিলে। এতিয়া বাকীখিনি পিছৰ পৰৱৰ্তী পৰ্যায়ৰ তদন্তত ওলাব। এতিয়া ৰোহিত বিশ্বাসক আটক কৰিছে। ৰিপৰ্টাৰ লাইভ।